লাইটলৈ স্বাগতম জনাইছো আৰু বহুত ডাঙৰ খবৰ লৈ আহিছো এবাৰ সিটু বৰুৱাক উলতি ধৰিছে ইউনুস তামুলীয়ে কৈছে যে মিয়া মানে বাংলাদেশী বুলি কবলৈ সিটু বৰুৱা কোন গতিকে ভাইৰেল হবলৈ সিটু বৰুৱাৰ সন্মুখত আৰু বহু বিষয় আছে গতিকে মিয়াক বাংলাদেশী সজাই ভাইৰেল হোৱাৰ কথা বাদ দিয়ক সিটু বৰুৱাই ইয়াৰ বিপৰীতে অসমক লৈ সিটু বৰুৱাৰ কোনো জ্ঞান নাই বুলি কৈছে সিটু বৰুৱাৰ অসমৰ জিলা কেইখনক জ্ঞান নাই বুলিও মন্তব্য কৰিছে গতিকে সিটু বৰুৱাই ভাইৰেল হবলৈ অন্য বিষয় বাছি লওক মিয়া বাংলাদেশী বিষয় এতিয়া বাদ দিয়ক সিটু বৰুৱাই এনে ধৰণে সিটু বৰুৱাক উভতি ধৰিছে ইউনুস তামুলীয়ে লৈছে মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে এই খবৰ সিটু বৰুৱাৰ নাই কোনো ভৌগোলিক জ্ঞান সিটু বৰুৱাৰ ভৌগোলিক জ্ঞান নাই অসমৰ জিলা সন্দৰ্ভত জ্ঞান নাই সিটু বৰুৱাৰ অসমৰ জাতি জনগোষ্ঠীৰ বিষয়েও জ্ঞান নাই গতিকে সিটু বৰুৱাই এতিয়া কেৱল মাত্ৰ মিয়াক বাংলাদেশী সজাব জানে আনকি সিটু বৰুৱাৰ অসমৰ জিলাৰ বিষয়েও এতিয়া জ্ঞান নাই বুলি মন্তব্য কৰিছে ইউনুস তামুলীয়ে সিটু বৰুৱাক উভতি ধৰিছে সিটু বৰুৱা এজন জ্ঞানহীন ব্যক্তি বুলি মন্তব্য কৰিছে ইউনুস তামুলীয়ে সিটু বৰুৱাৰ জ্ঞান থকা ব্যক্তি হলে মিয়াক বাংলাদেশী বুলি নকলেহেঁতেন জ্ঞান থকা লোকে মিয়াক কেতিয়াও বাংলাদেশী বুলি নকয় সিটু বৰুৱাক পুনৰ সকিয়নি দি গৰজি উঠিছে এবাৰ ইউনুস তামুলী উজনিত যি সময়ত মিয়া খেদা অভিযান চলিছে সেই বিষয়তে এতিয়া মাত মাতিছে ইউনুস তামুলীয়ে পুনৰ ভাইৰেল হবলৈ অসমত মিয়াৰ বাহিৰে বহু বিষয় আছে সিটু বৰুৱাই এইবোৰৰ পৰা কিন্তু একো নাপায় মিয়াক বাংলাদেশী সজালে সিটু বৰুৱাই একো নাপায় ৰাজনৈতিক নেতাৰ সামসা কৰিবলৈ সিটু বৰুৱাই এতিয়া এইবোৰ কৰিছে মিয়াক বাংলাদেশী সজাইছে কেৱল মাত্ৰ ৰাজনৈতিক নেতাৰ সামসা হ'বলৈ আপোনাৰ দৰে নেতাৰ কোনো মূল্য নাই অৰ্থাৎ সিটু বৰুৱাৰ দৰে নেতাৰ কোনো মূল্য নাই বুলি মন্তব্য কৰিছে কিন্তু সিটু বৰুৱাৰ দৰে ব্যক্তিক দুদিনমান ব্যৱহাৰ কৰিয়ে বাহিৰ কৰি দিব ৰাজনৈতিক নেতাৰ যি সামসা হ'বলৈ গৈছে সেই ৰাজনৈতিক নেতাই সিটু বৰুৱাক দুদিনৰ বাবেহে ব্যৱহাৰ কৰিব পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ কোনো লাভ নাই পাচলি বেপাৰীৰ ওপৰত যি ৰজা হৈ দেখাইছে বজাৰে বজাৰে গৈ যি দম দেখাইছে সেই দম যদি আছে তেনেহলে ৰাজমাইত যোৱা গৰু ৰাখি দেখাওক সিটু বৰুৱাই যদি দম আছে ৰাজমাইলৈ গৈ গৰু ৰাখি দেখাওক মিয়া মানে বাংলাদেশী বুলি কোৱা মন্তব্য উঠাই লওক সিটু বৰুৱাই সিটু বৰুৱা কেনে ধৰণে এতিয়া উভতি ধৰিছে ইউনুস তামুলীয়ে আমি পুনৰ জনাইছো উজনিত যেহেতু এতিয়াও সক্ৰিয় হৈ আছে খিলঞ্জীয়া দল সংগঠন আৰু উজনিত থকা খিলঞ্জীয়া দল সংগঠনে মিয়া খেদা অভিযান অব্যাহত ৰাখিছে আৰু এই মিয়া খেদা অভিযানৰ সমান্তৰালভাৱে ইটা ভাটা পাচলিৰ বজাৰে বজাৰে চলিছে এতিয়া মিয়া খেদা অভিযান আৰু যিসকলে মিয়া খেদিবলৈ বজাৰে সমাৰে ঘূৰিছে ইউনুস তামুলীয়ে এতিয়া সেই সকল লোকক উভতি ধৰিছে বিশেষকৈ উজনি অসমত সিটু বৰুৱাৰ নেতৃত্বত যেহেতু বজাৰে বজাৰে পাচলি বেপাৰী খেদিছে মিয়াক বাংলাদেশী সজাই সিটু বৰুৱাই এই অভিযান অব্যাহত ৰাখিছে সিটু বৰুৱাৰ নেতৃত্বত চলা এই অভিযানৰ বিৰোধিতা কৰি ইউনুস তামুলীয়ে মিয়াৰ সমৰ্থনত মাত মাতি কৈছে যে মিয়া মানে বাংলাদেশী নহয় গতিকে মিয়া মানে যিসকলে বাংলাদেশী সজাবলৈ বিচাৰিছে তেওঁলোকৰ ভৌগোলিক জ্ঞান নাই অসমৰ প্ৰতিখন জিলা সন্দৰ্ভত তেওঁলোকৰ জ্ঞান নাই জাতি জনগোষ্ঠীক লৈ তেওঁলোকৰ কোনো জ্ঞান নাই যাৰ বাবে এনে ধৰণৰ কাম কৰিছে এই কাম কিয় কৰিছে কেৱল মাত্ৰ ভাইৰেল হ'বলৈ ৰাজনৈতিক নেতাৰ সামসা হ'বৰ বাবে এই কাম কৰিছে সিটু বৰুৱাই গতিকে জ্ঞান থকা হলে সিটু বৰুৱাই এনে কথাও নকলেহেঁতেন মিয়াক বাংলাদেশী কেতিয়াও নহজালেহেঁতেন সিটু বৰুৱা কেনে ধৰণে এতিয়া উভতি ধৰিছে ইউনুস তামুলীয়ে সিটু বৰুৱাৰ অসমৰ জাতি জনগোষ্ঠীৰ বিষয়ে কোনো ধৰণৰ জ্ঞান নাই বুলি মন্তব্য কৰিছে উজনি অসমত যি মিয়া খেদা অভিযানক লৈ দল সংগঠনসমূহ সক্ৰিয় হৈছে সিটু বৰুৱাৰ নেতৃত্বত বিশেষকৈ উজনি অসমত বিভিন্ন প্ৰান্তত পাচলি বজাৰৰ পৰা আৰম্ভ কৰি ইটা ভাটাৰ পৰা আৰম্ভ কৰি ডেম্পলৈকে সকলোতে চলিছে অভিযান আৰু তাৰ মাজতে সিটু বৰুৱাক উভতি ধৰিছে ইউনুস তামুলীয়ে পূৰ্বতেও যেহেতু মিয়াক সমৰ্থন কৰিছিল আৰু এইবাৰো মিয়াক সমৰ্থন কৰি তেওঁ মন্তব্য কৰিছে এক প্ৰকাৰ সিটু বৰুৱাক প্ৰত্যাহ্বান জনাইছে যদি সিটু বৰুৱাৰ দম আছে পাচলি বজাৰে বজাৰে গৈ সাধাৰণ খাতি খোৱা লোকসকলৰ ওপৰত এক প্ৰকাৰ দম্ভালি প্ৰদৰ্শন কৰাতকৈ সিটু বৰুৱাই যদি পাৰে যদি দম আছে তেনেহলে ৰাজমাইলৈ গৈ গৰু ৰাখি দেখাওক বুলি প্ৰত্যাহ্বান জনাইছে পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই কেৱল মাত্ৰ ৰাজনৈতিক নেতাৰ সামসা হ'বলৈ সিটু বৰুৱাই এই কাম কৰিছে গতিকে সিটু বৰুৱাক যিসকল ৰাজনৈতিক নেতাই ব্যৱহাৰ কৰিছে মাত্ৰ দুদিন ব্যৱহাৰ কৰিব আৰু তাৰ পিছত দলিয়াই পেলাই দিব সিটু বৰুৱাৰ কোনো অস্তিত্ব নথকা হ'ব এনেধৰণে এতিয়া বুজাব বিচাৰিছে ইউনুস তামুলীয়ে সিটু বৰুৱাৰ কোনো ধৰণৰ ভৌগোলিক জ্ঞান নাই সিটু বৰুৱাৰ অসমৰ জাতি জনগোষ্ঠীৰ বিষয়ে জ্ঞান নাই সিটু বৰুৱাৰ অসমৰ জিলাৰ বিষয়ে জ্ঞান নাই বুলি মন্তব্য কৰিছে সিটু বৰুৱা একেবাৰে এজন জ্ঞানহীন ব্যক্তি
বুলি উল্লেখ কৰিছে সিটু বৰুৱাৰ জ্ঞান থকা যদি ব্যক্তি হলহেঁতেন তেনেহ'লে মিয়াক কেতিয়াও বাংলাদেশী বুলি নকলেহেঁতেন কেৱল মাত্ৰ নিজক ভাইৰেল কৰিবলৈ নিজক প্ৰচাৰ কৰিবলৈ সিটু বৰুৱাই এই পন্থা হাতত লৈছে সিটু বৰুৱাক এইবাৰ অন্তিমটো সকিয়নি দিছে ইউনুছ তামুলীয়ে ভাইৰেল হ'বলৈ অসমত মিয়াৰ বাহিৰে বহু বিষয় আছে অন্য বিষয় বাছি লওক সিটু বৰুৱাই কিন্তু ভাইৰেল হ'বলৈ অন্য বিষয় একো নাপায় বা এইবোৰৰ বিষয়ে তেওঁলোকৰ একো জ্ঞানেই নাই কেৱল মাত্ৰ ৰাজনৈতিক নেতাৰ চামচা হ'বলৈ ৰাজনৈতিক নেতাক মাত্ৰ সন্তুষ্ট কৰিবলৈ সিটু বৰুৱাই এনেধৰণে মিয়াক এটা অভিযান অব্যাহত ৰাখি সাধাৰণ খাটি খোৱা লোকসকলৰ ওপৰত দম্ভালি প্ৰদৰ্শন কৰিছে গতিকে এনেধৰণৰ নেতাৰ যে কোনো মূল্য নাই সেই কথা কিন্তু সিটু বৰুৱাই এতিয়া বুজি উঠক সিটু বৰুৱাক দুদিনৰ বাবে ব্যৱহাৰ কৰিব আৰু দুদিনৰ পিছত বাহিৰ কৰি দিব গতিকে পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ দেখুওৱা সিটু বৰুৱাৰ যদি দম আছে তেনেহ'লে ৰাজমাইত যোৱা গৰু ৰাখি দেখুৱাওক বুলি প্ৰত্যাহ্বান জনাইছে সিটু বৰুৱালৈ মিয়া মানেই যে বাংলাদেশী নহয় মিয়া মানেই বাংলাদেশী বুলি যি মন্তব্য কৰিছিল সিটু বৰুৱাই সেই মন্তব্য সিটু বৰুৱাই উঠাই লওক সিটু বৰুৱাক কেনেধৰণে উভতি ধৰিছে ইউনুছ তামুলীয়ে আৰু সিটু বৰুৱাক লৈ কি প্ৰত্যাহ্বান জনাইছে আৰু কিদৰে মন্তব্য কৰিছে ইউনুছ তামুলীয়ে আমাৰ হাতত সেই মন্তব্য আছে আমি আগবঢ়াবলৈ চেষ্টা কৰিম মিষ্টাৰ সিটু বৰুৱা গৰুৱানী আছে সেই গৰুকেইটা ৰাখি দেখাওক অপেন চেলেঞ্জ দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ সিটু বৰুৱা দম আছে যদি ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰুৱানী আছে সেই গৰুকেইটা ৰাখি দেখাওক অপেন চেলেঞ্জ সিটু বৰুৱা অপেন চেলেঞ্জ দম আছে যদি ৰাজমাইত যোৱা মিয়াকেইটাই যে গৰুৱানে সেই গাড়ীকেইখন ৰাখি দেখাওক এনেই পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই মিয়াৰ ওপৰত পাচলি বেপাৰী মিয়াকেইটাৰ ওপৰত ৰজা হৈ লাভ নাই দম আছে যদি গৰু বেপাৰীকেইটাৰ ওপৰত ৰজা হৈ দেখাওক চাওঁ আপুনি চাওঁ জ্ঞান নথকা মিষ্টাৰ সিটু বৰুৱা আপুনি খন্তেক সময় আগতে কৈছে যে মিয়া মানে বাংলাদেশী এই কথাটো একেবাৰে উঠাই লওক মিষ্টাৰ সিটু বৰুৱা ভৌগোলিক জ্ঞান নথকা মিষ্টাৰ সিটু বৰুৱা অসমৰ মাটিকালি কিমান অসমত কিমানখন জিলা আছে অসমখনত কিমান জাতি জনগোষ্ঠী আছে আপুনি জানেনে অকমানো জ্ঞান নাই একদম স্পষ্ট কথা কৈছো যদি অকমান হলেও জ্ঞান থাকিলেহেঁতেন যেতিয়া সাংবাদিকে আপোনাক সুধিছে যে মিয়া মানে বাংলাদেশী আপুনি কি কৈছে মিয়া মানে বাংলাদেশী ইমানকণ জ্ঞান শূন্য বুলি কৈছো আপোনাৰ জ্ঞান শূন্য এনেই বুমডাল লেখি লম্ফ জম্ফ কৰি থাকিব পাৰে হেৰি আগত নিউজৰ আগত ভাইৰেল হ'বৰ কাৰণে ভাইৰেল হ'বলৈ পন্থা বহুত আছে সিটু বৰুৱা ভাইৰেল হ'বলৈ পন্থা বহুত আছে সামাজিক মাধ্যমত কেৱল মিয়া কেইটাই নাই ভাইৰেল হ'বলৈ আৰু মানুহে ভাবিছে যে সিটু বৰুৱাক কোনোবাই বেগ দিছে কোনোবা ৰাজনৈতিক নেতাই বেগ দিছে একো সিটু বৰুৱাক ৰাজনৈতিক নেতাই বেগ দিয়া নাই সেই ৰাজনৈতিক নেতাৰ ছাপৰ্ট পাবৰ কাৰণে হেল্ল' ৰাজনৈতিক নেতাৰ ছাপৰ্ট পাবৰ কাৰণে ৰাজনৈতিক নেতাৰ আশীষ পুষ্ট হ'বৰ কাৰণে এই যিখন ৰচনা ৰচি আছে কিন্তু একো নাপায় আপোনাৰ দৰে নেতাক ৰাজনৈতিক নেতাই চাহত যেনেকে মাখি পৰিলে এনেকে পেলাই দিয়ে নাই আপোনাৰ লিখীয়া নেতাক দুদিনমান ইউজ কৰিব তাৰপিছত চাহত মাখিটো পৰিলে যেনেকে পাখি খিলাত ধৰি পেলাই দিয়ে তেনেকে পেলাই দিব নেভাবিব যে চিৰ জীৱন এনেকে মূৰত হাতখন দি থৈ দিব আৰু সেই হাতখন পাবৰ কাৰণে চেষ্টা কৰি আছে আৰু এনেকুৱা ধৰণৰ ভৌগোলিক জ্ঞান নথকা মানুহে ৰাজনৈতিক নেতাৰ হাত এনেও নাপায় মাথাত কাৰণ ইমান মানে অপৰিপক্ক মানুহৰ মূৰত ৰাজনৈতিক নেতাই এনেও হাত নথয় আপুনি ভাবি আছে মই এনেকে কৰিম ভাইৰেল হৈ যাম মোক কোনোবা ডাঙৰ নেতাই মোক এনেকে দিব পইচা দিব কিবা ক'ব একো দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ সিটু বৰুৱা দম আছে যদি ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰুৱানী আছে সেই গৰুকেইটা ৰাখি দেখাওক অপেন চেলেঞ্জ সিটু বৰুৱা অপেন চেলেঞ্জ দম আছে যদি ৰাজমাইত যোৱা মিয়াকেইটাই যে গৰুৱানে সেই গাড়ীকেইখন ৰাখি দেখাওক এনেই পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই মিয়াৰ ওপৰত পাচলি বেপাৰী মিয়াকেইটাৰ ওপৰত ৰজা হৈ লাভ নাই দম আছে যদি গৰু বেপাৰীকেইটাৰ ওপৰত ৰজা হৈ দেখাওক চাওঁ আপুনি চাওঁ দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ সিটু বৰুৱা দম আছে যদি ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰুৱানী আছে সেই গৰুকেইটা ৰাখি দেখাওক অপেন চেলেঞ্জ সিটু বৰুৱা অপেন চেলেঞ্জ দম আছে যদি ৰাজমাইত যোৱা মিয়াকেইটাই যে গৰুৱানে সেই গাড়ীকেইখন ৰাখি দেখাওক এনেই পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই
মিয়াৰ ওপৰত পাচলি বেপাৰী মিয়াকেইটাৰ ওপৰত ৰজা হৈ লাভ নাই দম এছএছটি গৰু বেপাৰীকেইটাৰ ওপৰত ৰজা হৈ দেখাওক চাওঁ আপুনি চাওঁ জ্ঞান নথকা মিষ্টাৰ চিটু বৰুৱা আপুনি খন্তেক সময় আগতে কৈছে যে মিয়া মানে বাংলাদেশী এই কথাটো একেবাৰে উঠাই লওক মিষ্টাৰ চিটু বৰুৱা ভৌগোলিক জ্ঞান নথকা মিষ্টাৰ চিটু বৰুৱা অসমৰ মাটিকালি কিমান অসমত কিমানখন জিলা আছে অসমখনত কিমান জাতি জনগোষ্ঠী আছে আপুনি জানেনে অকমানো জ্ঞান নাই একদম স্পষ্ট কথা কৈছো যদি অকমান হলেও জ্ঞান থাকিলেহেঁতেন যেতিয়া সাংবাদিকে আপোনাক সুধিছে যে মিয়া মানে বাংলাদেশী আপুনি কি কৈছে মিয়া মানে বাংলাদেশী ইমানকণ জ্ঞান শূন্য বুলি কৈছো আপোনাৰ জ্ঞান শূন্য এনেই বুমডাল লেখি লম্ফজম্ফ কৰি থাকিব পাৰে হেৰি আগত নিউজৰ আগত ভাইৰেল হ'বৰ কাৰণে ভাইৰেল হ'বলৈ পন্থা বহুত আছে চিটু বৰুৱা ভাইৰেল হ'বলৈ পন্থা বহুত আছে সামাজিক মাধ্যমত কেৱল মিয়া কেইটাই নাই ভাইৰেল হ'বলৈ আৰু মানুহে ভাবিছে যে চিটু বৰুৱাক কোনোবাই বেগ দিছে কোনোবা ৰাজনৈতিক নেতাই বেগ দিছে একো চিটু বৰুৱাক ৰাজনৈতিক নেতাই বেগ দিয়া নাই এই ৰাজনৈতিক নেতাৰ ছাপৰ্ট পাবৰ কাৰণে হেল্ল' ৰাজনৈতিক নেতাৰ ছাপৰ্ট পাবৰ কাৰণে ৰাজনৈতিক নেতাৰ আশীষ পুষ্ট হ'বৰ কাৰণে এই যিখন ৰচনা ৰচি আছে কিন্তু একো নাপায় আপোনাৰ দৰে নেতাক ৰাজনৈতিক নেতাই চাহত যেনেকৈ মাখি পৰিলে এনেকৈ পেলাই দিয়ে নাই আপোনাৰ লেখীয়া নেতাক দুদিনমান ইউজ কৰিব তাৰপিছত চাহত মাখিটো পৰিলে যেনেকৈ পাখি খিলাত ধৰি পেলাই দিয়ে তেনেকৈ পেলাই দিব নেভাবিব যে চিৰ জীৱন এনেকৈ মূৰত হাতখন দি থৈ দিব আৰু সেই হাতখন পাবৰ কাৰণে চেষ্টা কৰি আছে আৰু এনেকুৱা ধৰণৰ ভৌগোলিক জ্ঞান নথকা মানুহে ৰাজনৈতিক নেতাৰ হাত এনেও নাপায় মাথাত কাৰণ ইমান মানে অপৰিপক্ক মানুহৰ মূৰত ৰাজনৈতিক নেতাই এনেও হাত নথয় আপুনি ভাবি আছে মই এনেকৈ কৰিম ভাইৰেল হৈ যাম মোক কোনোবা ডাঙৰ নেতাই মোক এনেকৈ দিব পইচা দিব কিবা ক'ব একো দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ চিটু বৰুৱা দম আছে যদি ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰু আনি আছে সেই গৰুকেইটা ৰাখি দেখাওক অপেন চেলেঞ্জ চিটু বৰুৱা অপেন চেলেঞ্জ দম আছে যদি ৰাজমাইত যোৱা মিয়াকেইটাই যে গৰু আনে সেই গাড়ীকেইখন ৰাখি দেখাওক এনেই পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই মিয়াৰ ওপৰত পাচলি বেপাৰী মিয়াকেইটাৰ ওপৰত ৰজা হৈ লাভ নাই দম এছএছটি গৰু বেপাৰীকেইটাৰ ওপৰত ৰজা হৈ দেখাওক চাওঁ আপুনি চাওঁ দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ চিটু বৰুৱা দম আছে যদি ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰু আনি আছে সেই গৰুকেইটা ৰাখি দেখাওক অপেন চেলেঞ্জ চিটু বৰুৱা অপেন চেলেঞ্জ দম আছে যদি ৰাজমাইত যোৱা মিয়াকেইটাই যে গৰু আনে সেই গাড়ীকেইখন ৰাখি দেখাওক এনেই পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই মিয়াৰ ওপৰত পাচলি বেপাৰী মিয়াকেইটাৰ ওপৰত ৰজা হৈ লাভ নাই দম আছে যদি গৰু বেপাৰীকেইটাৰ ওপৰত ৰজা হৈ দেখাওক চাওঁ আপুনি চাওঁ জ্ঞান নথকা মিষ্টাৰ চিটু বৰুৱা আপুনি খন্তেক সময় আগতে কৈছে যে মিয়া মানে বাংলাদেশী